নমস্কাৰ ভাই বন্ধুসকল, আজি আমি আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আপোনালোকক স্বাগতম জনাইছোঁ SHC বাল্য ভাইয়া চেনেলত। গতিকে সকলোৱে যদি ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড লাইক কৰিব। আজি আমি টপিক আনিছোঁ ভাৰতৰ জিঅ'গ্ৰাফী অৰ্থাৎ ইণ্ডিয়ান জিঅ'গ্ৰাফী। গতিকে ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, ভাৰত का सबसे बड़ा राज्य क्षेत्रफल के अनुसार कौन सा है? ভাৰতৰ অঞ্চল অনুসৰি আটাইতকৈ ডাঙৰ ৰাজ্য কোনটো? এ মহাৰাষ্ট্ৰ, বি উত্তৰ প্ৰদেশ, চি মধ্যপ্ৰদেশ, ডি ৰাজস্থান। উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি ৰাজস্থান। ভাৰত की सबसे लंबी नदी कौन सी है? ভাৰতৰ আটাইতকৈ দীঘল নদীখন কোনখন? অপশ্যন এ গংগা, বি যমুনা, सी गोदावरी, डी नर्मदा। ऑप्शन ए गंगा, बी यमुना, सी गोदावरी, डी नर्मदा। तो कौन सा नदी सबसे बड़ा है, ये आप कमेंट करके लिखिए। तो इसका उत्तर है ए गंगा नदी। गंगा नदी जो है वो सबसे बड़ा है और मतलब सबसे लंबा है, लंबा नदी है गंगा नदी भारत में। 3 নম্বর প্রশ্ন, সাইলেন্ট ভ্যালি किस राज्य में स्थित है? সাইলেন্ট ভ্যালি কোত অবস্থিত? অপশন এ তামিলনাড়ু, বি কেরালা, কেরল, সি কর্ণাটক, ডি অন্ধ্র প্রদেশ। উত্তৰটো কমেণ্ট কৰি জনাব। নিজে চেষ্টা কৰিলে বেছি ভাল হয়, কাৰণ নিজে চেষ্টা কৰিলে সেইটো কথাটো মনত থাকে, প্ৰশ্নৰ উত্তৰটো মনত থাকে বেছি। গতিকে আপোনালোকে নিজে চেষ্টা কৰিব উত্তৰ দিবলৈ। গতিকে এইটো শুদ্ধ উত্তৰটো হ'ল বি কেৰেল অৰ্থাৎ কেৰেলা। प्रश्न नंबर 4, भारतीय मानक समय IST किस रेखांश के आधार पर निर्धारित होता है? ভাৰতীয় মানক সময় IST কোন দিগ ৰেখাৰ ওপৰত নিৰ্ভৰ কৰে? অপশ্যন এ 75 ডিগ্ৰী ই, অপশ্যন বি 82.5 ডিগ্ৰী ই, অপশ্যন চি 90 ডিগ্ৰী ই, ডি 66.5 ডিগ্ৰী। তো আপোনালোকে উত্তৰটো দিব। 4 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ল অপশ্যন বি 82.5 ডিগ্ৰী ইষ্ট। থাৰ মৰুস্থল कहाँ स्थित है? থৰ মৰুভূমি ক'ত অৱস্থিত? এ গুজৰাট, বি ৰাজস্থান, চি পাঞ্জাব, ডি হাৰিয়ানা। থৰ মৰুভূমি ক'ত অৱস্থিত আপোনালোকে সকলোৱে জানে চাগে। থৰ মৰুভূমি আমাৰ ৰাজস্থানত অৱস্থিত, গতিকে অপশ্যন বি ৰাজস্থান। सतपुरा और विंध्याचल पहाड़ियाँ कहाँ स्थित है? সাতপুৰা আৰু বিন্ধ্যাচল পৰ্বত শৃংখলা ক'ত অৱস্থিত? অপশ্যন এ উত্তৰ ভাৰত, অপশ্যন বি পূব ভাৰত, অপশ্যন চি পশ্চিম ভাৰত, অপশ্যন ডি মধ্য ভাৰত। গতিকে 6 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি মধ্য ভাৰত। भारत में कृष्णा नदी कहाँ बहती है? ভাৰতত কৃষ্ণা নদী ক'ত বয়? অপশ্যন এ উত্তৰ ভাৰত, অপশ্যন বি দক্ষিণ ভাৰত, অপশ্যন চি পূব ভাৰত, অপশ্যন ডি পশ্চিম ভাৰত। উত্তৰটো কমেণ্ট কৰি জনাওক। উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পূব ভাৰত নে পশ্চিম ভাৰত? 7 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন বি দক্ষিণ ভাৰত। सुंदरबन डेल्टा किस नदी के द्वारा बना है? सुंदरबन डेल्टा কোন নদীৰ দ্বাৰা গঠিত? গংগা, ব্ৰহ্মপুত্ৰ, বি নৰ্মদা, চি গোদাবৰী, ডি কাবেৰী। 8 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ সকলোৱে জানেই চাগে। এইটোৰ উত্তৰ হ'ব অপশ্যন এ গংগা আৰু ব্ৰহ্মপুত্ৰ। भारत का धान का कटोरा किसे कहा जाता है? ভাৰতৰ ধানৰ বাটি কাক কোৱা হয়? অপশ্যন এ পাঞ্জাব, অপশ্যন বি বিহাৰ, অপশ্যন চি ছত্তীশগড় আৰু অপশ্যন ডি আসাম। সঠিক উত্তৰটো কমেণ্ট কৰি জনাই দিব। प्रश्न नर सठिक उत्तर हब ऑप्शन सी छत्तीसगढ़। 10 नंबर प्रश्न, हिमालय पर्वत किस प्रकार का पर्वत है? हिमालय पर्वत केने धৰণৰ पर्वत? ইয়াত ট্ৰান্সলেশনটো ভুল হৈ গ'ল।
এ অগ্নেয় জ্বালামুখী, বি ভাতযুক্ত বলিত, চি ব্লক খণ্ডত, ডি অৱচাহী অৱচাহী। 10 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো কমেণ্ট কৰি জনাই দিব। 10 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি বলিত ভাতযুক্ত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিছ ৰাজ্য में है? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বা ক'ত অৱস্থিত? এ পশ্চিমবংগ পশ্চিম বাংগাল, বি আসাম অসম, চি বিহাৰ, ডি ওড়িশা। 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো সঠিকটো কমেণ্ট কৰি জনাই দিব। 11 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো কমেণ্ট কৰি জনাওক। গতিকে এই প্ৰশ্নৰ উত্তৰটো হ'ল ऑप्शन बी असम। भारत में कुल कितने राज्य है? 2026 तक भारत में कितने कुल राज्य है? 2024 অনুসৰি ভাৰতত মুঠ কিমানটা ৰাজ্য আছে? এ 27, বি 28, চি 29, ডি 26। সঠিক উত্তৰটো কমেণ্ট কৰি জনাব। প্ৰশ্ন নম্বৰ 12 সঠিক উত্তৰটো হ'ব অপশ্যন বি 28। 28খন ৰাজ্য আৰু 9খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। অৰ্থাৎ ফুল্লি ষ্টেট আছে 28খন আৰু ইউনিয়ন টেৰিটৰী আছে। भारत की तटीय रेखा लगभग कितनी लंबी है? ভাৰতৰ উপকূলীয় ৰেখা কিমান দীঘল? অৰ্থাৎ ভাৰতৰ যিটো সাগৰীয় সীমাটো কিমান দীঘল? উপকূলীয় ৰেখা বুলি কয়, সাগৰৰ যিটো সীমা থাকে সেইটোকে। ভাৰতৰ সাগৰীয় সীমা কিমান দীঘল? গতিকে অপশ্যন এ 5200 কিলোমিটাৰ, অপশ্যন বি 6100 কিলোমিটাৰ, অপশ্যন চি 7517 কিলোমিটাৰ, অপশ্যন ডি 8000 কিলোমিটাৰ। সঠিক উত্তৰটো কমেণ্ট কৰি জনাব। অপশ্যন বিলাক ভালদৰে চাই আপোনালোকে উত্তৰকেইটা সঠিককৈ জনাবলৈ চেষ্টা কৰিব। আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিলেহে ভৱিষ্যতে আপোনালোকে এইটো মনত ৰাখিব পাৰিব আৰু মনত ৰখাত সহজ হ'ব। গতিকে প্ৰশ্ন নম্বৰ 13ৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 7517 কিলোমিটাৰ। प्रश्न नंबर 14 दार्जिलिंग किस पर्वत की श्रेणी में स्थित है? दार्जिलिंग कौन पर्वत श्रृंखलार अंग? ए हिमालय, बी सह्याद्री, सी उत्तराम और डी नीलगिरी। सही उत्तर कमेंट कीजिएगा। সঠিক উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাই দিব। গতিকে 14 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হিমালয় পৰ্বত। দাৰ্জিলিং হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত। भारत की पूर्वी घाट और पश्चिमी घाट कहाँ मिलते हैं? ভাৰতৰ পূব ঘাট আৰু পশ্চিম ঘাট ক'ত মিলিত হয়? এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে এইটো ভালদৰে মনত ৰাখিব। এ পশ্চিমবংগ পশ্চিম বাংগাল, বি কেৰেলা কেৰল, চি নীলগিৰি পৰ্বত, ডি কৰ্ণাটক। সঠিক উত্তৰটো যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰি দিয়ক আৰু প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট, গতিকে এইটো ভালদৰে মন দি মনত ৰাখিবলৈ চেষ্টা কৰিব। গতিকে 16 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন চি নীলগিৰি পৰ্বত। নীলগিৰি भारत की सबसे ऊंची चोटी कौन सी है? ভাৰতৰ আটাইতকৈ উচ্চ শৃংগ কোনটো? কাঞ্চনজঙ্ঘা, নন্দা দেৱী, এভাৰেষ্ট, काजीनगा। तो प्रश्न नंबर 17 का सही उत्तर है कंचनजंगा। भारत का सबसे ऊंचा श्रृंग जो है वो कंचनजंगा है। અને ભારતનો આટાઈતকৈ ઉંચો શૃંગ કોনটো? कंचनजंगा। ऑप्शन ए। प्रश्न 18 ब्रह्मपुत्र नदी किस देश से भारत में प्रवेश करती है? ब्रह्मपुत्र नदी কোন দেশৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰে? এ নেপাল, বি চীন, চি ভূটান, ডি বাংলাদেশ। নেপালৰ পৰাতো নহয়, ভূটানৰ পৰাও নহয়, বাংলাদেশতো আমাৰ দেশৰ পৰাহে যায়। ভাৰত পাৰ হৈ তাৰপিছতহে বাংলাদেশত যায়। গতিকে এইটোৰ সঠিক উত্তৰ হ'ব বি চীন। এইটো তিব্বতৰ পৰা ওলাই আহিছে আৰু তাৰপিছত অৰুণাচল প্ৰদেশ আহিছে, অৰুণাচল প্ৰদেশৰ পিছত অসমত পৰিলে, অসমত পৰাৰ পিছত বাংলাদেশ হৈ বে অফ বেংগলত পৰি গ'ল। এইটোৰ সঠিক উত্তৰ অপশ্যন বি। कोणार्क सूर्य मंदिर किस राज्य में स्थित है? অৰ্থাৎ কোণাৰ্ক সূৰ্য মন্দিৰ যিটো আছে এইটো কোন ৰাজ্যত অৱস্থিত? সঠিক উত্তৰটো হ'ব অপশ্যন বি উৰিষ্যা। উৰিষ্যাত আমাৰ কোণাৰ্ক সূৰ্য মন্দিৰটো অৱস্থিত আছে। प्रश्न नंबर 20 आज का यही लास्ट प्रश्न है, অৰ্থাৎ আজিৰ কাৰণে এইটোৱে লাষ্ট প্ৰশ্ন। সকলোৱে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ভাই বন্ধুসকলক শ্বেয়াৰ কৰি দিব যাতে সিহঁতেও ক্লাছটো কৰি নিজৰ প্ৰিপাৰেশ্যন ঠিক ৰাখিব পাৰে। আপোনালোকেও ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ ওচৰত আহি যায় আপলোড হোৱাৰ লগে লগে। আৰু সকলোৱে
চেনেলটোৰ লগত হৈ থাকক যাতে নিজৰ প্ৰিপাৰেশ্যনটো আপোনালোকে ভালদৰে কৰিব পাৰে। গতিকে এইখিনিলৈকে যদি আপুনি চাইছে বহুত বহুত ধন্যবাদ। এতিয়া আমি আমাৰ আজিৰ শেষ প্ৰশ্ন 20 নম্বৰ প্ৰশ্নটো পিনে আগবাঢ়ি যাওঁ। ভাৰত কে দক্ষিণী छोर को क्या कहते हैं? ভাৰতৰ দক্ষিণ অংশক কি বোলা হয়? কন্যাকুমাৰী, ৰামেশ্বৰম, কচ্ছ নে ত্ৰিবেন্দ্ৰম? সঠিক উত্তৰটো কমেণ্ট কৰি জনাই দিব। ৰাতিপুৱা 7টা বজাত মই ডেইলি এটা ভিডিঅ' আপলোড কৰোঁ। গতিকে সকলোৱে আপোনালোকে চাই দিব। ভিডিঅ'টো চাইলে আপোনালোকৰ প্ৰিপাৰেশ্যন ভালদৰে হৈ যাব। গতিকে 20 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ল কন্যাকুমাৰী। ভাৰতীয়ৰ দক্ষিণ অংশক কন্যাকুমাৰী বুলি জনা যায়। ভাৰতৰ দক্ষিণ অংশক কন্যাকুমাৰী বুলি জনা যায়। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিলৈ সমাপ্ত।